ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন আজি মোৰ অকণমান বেলেগ লুকত দেখিছেনে বাৰু? সদায় বেলেগকৈ ওলাই, আজি অকণমান বেলেগকৈ ওলাইছোঁ আপোনালোকৰ মাজত। সদায় মানে বেলেগ শাৰী পিন্ধিতো আজিলৈকে ওলোৱা নাই আপোনালোকৰ মাজলৈ। আজি শাৰী পিন্ধি ওলাইছোঁ কাৰণ আজি ঘৰত মই অকলে আছোঁ, মাহঁত কোনো নাই আজি। মাহঁত গ'ল ভেকচিন ল'বলৈ, ৰাতিপুৱা 6টা বজাতে ওলাই গৈছে। মই এতিয়া অকলে আছোঁ আৰু মানে মাহঁত যোৱাৰ লগে লগে মই মাৰ গডৰেজটো খুলিলোঁ। গডৰেজত যিমানবিলাক কাপোৰ আছে মাৰ শাৰী বা চাদৰ মেখেলা চব এফালৰ পৰা উলিয়াই পেলাই চাইছোঁ। মানে মোৰ যি ভাল লাগে ট্ৰাই কৰি চাইছোঁ। চাই পেলাই ভাবিলোঁ আজি আপোনালোকক দেখুৱাই যাওঁ মই কি কৰিছোঁ বা কেনেকৈ হেৰি কৰিম, কি পিন্ধিম কি নকৰোঁ, দিনটো অকণমান দেখুৱাই যাওঁ বুলি ভাবি ভিডিঅ'টো কৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব বুলি আশা কৰিছোঁ আৰু ভাল পাব আজি ভিডিঅ'টো চাবলৈ আপোনালোকে, গতিকে স্কিপ নকৰাকৈ চাই যাব। ব'লক দেখুৱাই যাওঁ আজি দিনটো কি কৰিম, শেষলৈকে চাই যাওক। চাওকচোন এতিয়া 11:30 বাজিলগৈ বোলে। টাইমটো মানে মই গমেই পোৱা নাই, কাৰণ কিয় এইবিলাকত লাগি থাকিলে টাইমটো কেনেকৈ পাৰ হয় গম পোৱা নাযায় বাৰু। 11:30 বাজিলে, মাহঁত চাগে আহি পাবলৈ হ'লেই, অলপ পিছতে পাবহিয়ে। গতিকে মা অহাৰ আগতে মই ৰুমটো চাফা কৰিব লাগিব, নহ'লে গালি খাম ইমান লেতেৰাকৈ দেখিলে। ৰুম চুমবোৰ অকণমান চাফা কৰি লওঁ। কৰি পেলাই মই একো খোৱা নাই আজি, ব্ৰেকফাষ্ট কৰা নাই। ব্ৰেকফাষ্ট কৰিম, কি বনাওঁ আপোনালোকক দেখুৱাই যাম। প্ৰথমতে মই ৰুমটো অকণমান চাফা কৰি লওঁ বাৰু, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক, চাই যাব। এয়া চাওকচোন, মই ধুনীয়াকৈ চাহকাপ বনাই ল'লোঁ। আৰু এইটো হৈছে বেচনৰ মানে পকৰা টাইপৰে আৰু। এইটো ৰেচিপি মই শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে চাই ল'ব, আগৰ ভিডিঅ'ত আছে বাৰু। খাবলৈ বিৰাট বেছি ভাল লাগে। মই এতিয়া খাই লওঁ গৰমে গৰমে। চাওকচোন চাহকাপ কি ধুনীয়া লাগিছে দেখিবলৈ। খাই লৈছোঁ মই এতিয়া। চাওকচোন মাইনাজনী চাই ইমান মৰম লগা। এইজনী আমাৰ ঘৰৰ ওচৰত থকা টিকলিজনী না মাইনা? তোমাৰ নামটো কৈ দিয়াচোন মাইনা, নামটো কৈ দিয়া তোমাৰ। গমেই নাপায়, পূৰা নিজৰ কামত পূৰা বিজি হৈ আছে। এইফালে চা, হাই কৈ দিয়া কেমেৰা ফালে চাই। পূৰা খাৰুচ আৰু পিন্ধি লৈছে। ইমান ধুনীয়া মাইনাজনী, মৰম মানে কেৱল দৰ্জাখন মাকে যদি খুলি থৈ দিয়ে তাৰ পৰা মানে দৌৰি আহি আমাৰ ঘৰ পাইছে আৰু ন মাইনা? চাওক মই ব্ৰেকফাষ্ট কৰি হৈ গ'ল, ব্ৰেকফাষ্ট কৰিলোঁ। ৰুমটো মানে যিমানখিনি পাৰোঁ চাফা কৰি ল'লোঁ। চাফা কৰি পেলাই ভাবিছোঁ আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি। ৰেচিপিটো হৈছে পাতত দিয়া মাছ মই বনাবলৈ লৈছোঁ আজি। আপোনালোকৰ চাগে বহুতেই পাতত দিয়া মাছটো খাইছে বা কিছুমানে হয়তো খোৱা নাই চাগে। যোনে খোৱা নাই এবাৰ মোৰ ভিডিঅ'টো চাই এবাৰ ট্ৰাই কৰিবচোন, বহুত বেছি ভাল লাগে। মোৰতো বহুত বেছিয়ে ভাল পাওঁ মই খাবলৈ, আপোনালোকেও নিশ্চয় ভাল পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই যাওক। ব'লক চাই যাওক। এতিয়া মই বনাবলৈ লৈছোঁ, আপোনালোকে চাই যাব শেষলৈকে। এতিয়া চাওকচোন, কলপাতখন মই অকণমান জুইত এনেদৰে দি লৈছোঁ। চাওকচোন, মই কলপাত দুখন গেছত অকণমান সেকি ল'লোঁ। সেকি এনেদৰে মই কলপাতখন পাৰি লৈছোঁ। 2খন কলপাত মই এনেদৰে পাৰি লৈছোঁ। ইয়াতে মই এতিয়া মাছকেইটা দি দিম। চাওকচোন, মই কলপাতখনত মাছকেইটা এনেদৰে দি লৈছোঁ। ইয়াতে মই এতিয়া অকণমান সোৱাদ অনুসৰি নিমখ দিম। নহৰু মই এনেদৰে কৰি লৈছোঁ, নহৰুখিনি মই ইয়াত দি দিছোঁ। পিঁয়াজ আছিলে, পিঁয়াজখিনি মই কাটি লৈছোঁ, এনেকৈ পিঁয়াজখিনি দি দিছোঁ। আদাৰ সৰু সৰু টুকুৰা কৰি লৈছিলোঁ, আদাৰ টুকুৰাকেইটা মই ইয়াত দি দিছোঁ। ধনিয়া আছিলে, ধনিয়া অকণমান দিছোঁ।
মিঠাতেল 1 চামুচ বা 2 চামুচ মিঠাতেল দি দিব মই 2 চামুচ মিঠাতেল ইয়াত দি দিছোঁ ইয়াতে মই 2টা কেঁচা জলকীয়া কাটি দিম যোনে জ্বলা বেছিকৈ খায় জলকীয়াটো অলপ বেছিকৈ দিব আৰু 2টা জলকীয়া মই দিম ইয়াত মোৰ মাছখিনি গোটেইখিনি বস্তু দিয়া হৈ গ'ল এতিয়া মই কলপাতখন দি ভালদৰে মেৰিয়াই লৈছোঁ চাই যাব এডাল দিয়ে মই বান্ধি ল'ম আপোনালোকে সূতা দি বান্ধিলে সূতা দিও বান্ধিব পাৰে চাওকচোন মই এনেদৰে বান্ধি লৈছোঁ বান্ধি লোৱা মোৰ হৈ গ'ল ভালদৰে এতিয়া মোৰ কেৰাহীটো গৰম হৈ গ'ল ইয়াতে মই এইখিনি দি ল'ম মাছখিনি দি ল'ম এটা কথা মনত ৰাখিব গেছৰ ফ্লেমটো আপোনালোকে একেবাৰে ল' কৰি ৰাখিব এইখন দি মই ঢাকনাখন লগাই দিওঁ চাওকচোন মোৰ 5 মিনিট সময় হৈ গ'ল এতিয়া মই লুটিয়াই দিওঁ এইটো আপোনালোকে 5 মিনিটৰ মূৰে মূৰে এনেদৰে লুটিয়াই দিব টোটেল আমাৰ 20 মিনিট সময় লাগিব হ'বলৈ 5 মিনিটৰ মূৰে মূৰে এনেকৈ লুটিয়াই যাব আপোনালোকে আকৌ ঢাকনাখন মই মাৰি দিছোঁ এতিয়া মই মাছখিনি খুলি চাওঁ চাওকচোন এইখিনি মাছখিনি এখন প্লেটত মই উলিয়াই ল'ব লাগিব চাওকচোন মই মাছখিনি এনেদৰে প্লেটখনত উলিয়াই লৈছোঁ ইয়াতে মই অকণমান নেমু চেপিব লাগিব এতিয়া নেমু অকণমান চেপি দিছোঁ মই ইয়াত এইখিনি মই সানি ল'ম ধুনীয়াকৈ পিটিকা কৰি ল'ম মই কিছুমানে মাছটো এনেকৈ খায় বাৰু মই কিন্তু পিটিকা কৰি খাই ভাল পাওঁ গতিকে মই এইখিনি পিটিকা কৰি দিম এতিয়া চাওকচোন মোৰ মাছৰ পিটিকা ৰেডি হৈ গ'লগৈ বিৰাট ধুনীয়া এটা স্মেল আহিছে ইয়াৰ পৰা আৰু দেখিয়ে মানে মোৰ খাওঁ খাওঁ লাগি আছে আপোনালোকে যোনে যোনে এনেদৰে বনাই খোৱা নাই এবাৰ ঘৰত বনাই খাবচোন বিৰাট বেছি খাবলৈ ভাল লাগে